প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ আমি এই মুহূৰ্তত মাজুলীৰ কিছু খবৰ দিবলৈ ওলাইছো। মাজুলীত কৰোনাই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। একেখন গাঁৱতেই ৩৯ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। মাজুলীৰ নিকিনিখোৱা গাঁৱত দেখিবলৈ পোৱা গৈছে কৰোনাৰ কালৰূপ। ৩৯ গৰাকী আক্ৰান্তৰ ভিতৰত আছে কণমানি শিশু। গাঁওখনক কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰিছে জিলা প্ৰশাসনে। নিকিনিখোৱা গাঁৱত সংঘটিত এই গণসংক্ৰমণৰ পিছতেই আতংকিত হৈ পৰিছে মাজুলীবাসী। নিকিনিখোৱা অঞ্চলৰ পৰিৱেশটো আমি দৰ্শকক এই মুহূৰ্তত দেখুৱাই আছোঁ। এয়া দেখিবলৈ পোৱা গৈছে যিটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু তাৰ পাছতে আৰক্ষী প্ৰশাসনে সমগ্ৰ অঞ্চলটো এদৰে ঘেৰাও দি আছে যাতে বাহিৰৰ লোক ইয়াত প্ৰৱেশ কৰিব নোৱাৰে বা এই গাঁওখনৰ লোকসকল বাহিৰলৈ যাব নোৱাৰে, তাৰ বাবে যথেষ্ট সতৰ্কতা অৱলম্বন কৰা হৈছে। এয়া মাজুলীৰ নিকিনিখোৱা গাঁৱৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। কৰোনাৰ গণসংক্ৰমণ এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে। একেখন গাঁৱৰে ৩৯ গৰাকী লোকৰ দেশত কৰোনাৰ উপস্থিতি ধৰা পৰাৰ পাছতেই সমগ্ৰ অঞ্চলটো এতিয়া কণ্টেইনমেণ্ট জোন ঘোষণা কৰি দিছে। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰি মাজুলীত উপস্থিত আছে আমাৰ সাংবাদিক ভাস্কৰ বৰা। পোনে পোনে গৈছোঁ ভাস্কৰৰ কাষলৈ। ভাস্কৰ, এই মুহূৰ্তত মই উজনি মাজুলীৰ নিকিনিখোৱাত উপস্থিত আছোঁ আৰু ইতিমধ্যে মাজুলীত গণসংক্ৰমণ আৰম্ভ হৈছে। যিহেতু যোৱাকালি এই নিকিনিখোৱা গাঁওখনত ইতিমধ্যে ক'ভিড টেষ্ট কৰা হৈছিল আৰু ক'ভিড টেষ্ট কৰাৰ পাছত আচলতে এই গাঁওখনত প্ৰায় ৪০ জনৰ অধিক লোকৰ দেহত আচলতে কৰোনা ধৰা পৰিছিল আৰু ইয়াৰ পাছত আচলতে সমগ্ৰ মাজুলীত আতংকৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে নিকিনিখোৱা যিখন গাঁও, সেই গাঁওখন ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে। ইয়াত সম্পূৰ্ণৰূপে প্ৰৱেশ নিষিদ্ধ কৰি তুলিছে আৰক্ষী বা ইয়াত অৰ্ধসামৰিক বাহিনী আচলতে ইয়াত পহৰা দিছে যাতে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। মই পৰিৱেশটো দেখাইছোঁ। আচলতে এই যিখন গাঁও, সেই গাঁওখনলৈ যোৱাৰ যিটো মূল প্ৰৱেশ পথ, সেই প্ৰৱেশ পথটোত ইতিমধ্যে ইয়াত বাঁহ দিয়া হৈছে আৰু ইয়াত আচলতে প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে আৰু ইয়াৰ ভিতৰতে সকলো লোক আবদ্ধ হৈ পৰিছে। যিহেতু গাঁওখনৰ প্ৰায় ঘৰে ঘৰে লোকৰ ইতিমধ্যে দেহত কৰোনা ধৰা পৰিছে আৰু ইতিমধ্যে গাঁওখনৰ আচলতে ৩ বছৰীয়া শিশু এই কৰোনাত আক্ৰান্ত হৈছে আৰু কৰোনাৰ যি মহামাৰী, সেই মহামাৰীয়ে শেহতীয়াকৈ যোৱাকালি মাজুলীত আচলতে ত্ৰাসৰ সৃষ্টি কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনে যথেষ্ট কটকটীয়া নিৰাপত্তা ইয়াত নিশ্চিত কৰি তুলিছে। ইয়াত আচলতে সম্পূৰ্ণৰূপে প্ৰৱেশ নিষিদ্ধ কৰি তুলিছে। এই গাঁওখনত আচলতে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব বা এই গাঁওখনলৈ কোনো লোক বা অতিথি ইয়াত ভিতৰলৈ সোমাব নোৱাৰিব। তাৰ বাবে আৰক্ষীয়ে দিনে নিশাই ইয়াত কাম কৰিছে বা দিনে নিশাই ইয়াত নিশ্চিত পহৰা দি আছে আৰু সেই ভিজুৱেল ইতিমধ্যে মই দেখাইছোঁ। মোৰ লগত সতীৰ্থ পাৰ্থ আছে, পাৰ্থই দেখাইছে আচলতে এই গাঁওখনত আচলতে সম্পূৰ্ণৰূপে এক আতংকৰ সৃষ্টি কৰিছে। উজনি মাজুলী এই গাঁওখনৰ আচলতে প্ৰায় লোকৰ ইতিমধ্যে দেহত কৰোনা ধৰা পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত আচলতে সমগ্ৰ গাঁওখন আচলতে কৰোনাৰ বাবে সমগ্ৰ গাঁওখনত আচলতে প্ৰৱেশ নিষিদ্ধ কৰি তুলিছে। আমি সম্পূৰ্ণভাৱে আগলৈ যাবলৈ চেষ্টা কৰিম। আগৰ সেই ভিজুৱেল দেখাইছোঁ। আচলতে ইয়াত আৰক্ষী বা অৰ্ধসামৰিক বাহিনী ইয়াত আচলতে পহৰা দি আছে, কোনো লোকে যাতে বাহিৰলৈ ওলাব নোৱাৰে বা কোনো লোক যাব নোৱাৰে আৰু এইটো এটা মূল ঘাইপথ। এই ঘাইপথে উজনি নামনিক সংযুক্ত কৰে আৰু তেনে পৰিপ্ৰেক্ষিতত এই গাঁওখনলৈ যোৱা মূল যিটো পথ, সেই পথটো ইতিমধ্যে বন্ধ কৰি তোলা হৈছে আৰু এয়া আচলতে আৰক্ষীৰ আচলতে কটকটীয়া নিৰাপত্তা ইয়াত আৰু অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা দিনে নিশাই যাতে কোনো লোক ইয়ালৈ ওলাব নোৱাৰে বা সোমাব নোৱাৰে, তাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু মাজুলী যিখন জিলা, সেই জিলাখনৰ আচলতে কেওটা ঘাটত আচলতে উজনি নামনি যি চাৰিওকাষে থকা যিমান ঘাট আছে, পাৰঘাট আছে, সেই পাৰঘাটত ইতিমধ্যে ক'ভিড টেষ্ট বাধ্যতামূলক কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত প্ৰতিদিনে আচলতে 2-এজন লোকৰ ইতিমধ্যে ক'ভিড ধৰা পৰিছিল। কিন্তু এইখন গাঁৱত আচলতে ইতিমধ্যে গণসংক্ৰমণ আৰম্ভ হোৱাৰ পাছত এই গাঁওখন সম্পূৰ্ণৰূপে এক আতংকিত হৈ পৰিছে আৰু ইয়াৰ কোনো লোক আচলতে মই দেখাইছোঁ গাঁওখনৰ যদি ভিজুৱেল চাই যাতে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰে, সম্পূৰ্ণ শূন্য নীৰৱতা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ লগে লগে মই উল্লেখ কৰিছিলোঁ যে 3 বছৰীয়া শিশু এই কৰোনাত আক্ৰান্ত হৈছে, কিন্তু ইয়াৰ যিসকল লোক আছে, কৰোনাত যিসকল লোক আক্ৰান্ত হৈছে, সেই লোকসকলক আচলতে হোম আইচলেশ্যনৰ ব্যৱস্থা কৰা হৈছে, হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। সকলো ঘৰে ঘৰে নিৰাপদে সোমাই আছে আৰু ইতিমধ্যে যদি পৰ্যাপ্ত চিকিৎসাৰ প্ৰয়োজন হয়, তাৰ বাবে আচলতে স্বাস্থ্য বিভাগ সষ্টম হৈ পৰিছে আৰু ইতিমধ্যে কিছু সময়ৰ পাছত স্বাস্থ্য বিভাগৰ দল পুনৰ আহিব আৰু আজিও যিহেতু বহু লোকৰ ক'ভিড টেষ্ট কৰা হ'ব, বহু লোকৰ ক'ভিড টেষ্ট কৰা হ'ব। যিহেতু সম্পূৰ্ণ গাঁওখন আচলতে গণসংক্ৰমণৰ দিশে গতি কৰিছিলে। যোৱাকালি প্ৰায় 100ৰো অধিক লোকৰ ইতিমধ্যে ক'ভিড টেষ্ট কৰা হৈছিল আৰু ক'ভিড টেষ্ট কৰাৰ পাছতে প্ৰায় অৰ্ধশতাধিক লোকৰ দেহত ক'ভিড ধৰা পৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত আচলতে আজি যোৱা নিশাৰ ভাগৰ পৰা সম্পূৰ্ণ এই গাঁওখন কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। ইয়াত ন' এণ্ট্ৰি আচলতে চাইনবোৰ্ড লগোৱা হৈছে, আৰক্ষীয়ে নিষিদ্ধ পহৰা দিছে আৰু এই উজনি মাজুলী গাঁওখনৰ পৰাই যে সমগ্ৰ মাজুলীত গণসংক্ৰমণ আৰম্ভ হ'ব পাৰে, তাৰ বাবে প্ৰশাসনে দৃষ্টি নিবদ্ধ ৰাখিছে, প্ৰশাসনে চোকা দৃষ্টি দিছে। যিহেতু
সমগ্ৰ মাজুলীখন বচোৱাৰ স্বাৰ্থত বা সমগ্ৰ মাজুলীত যাতে গণসংক্ৰমণ হ'ব নোৱাৰে তাৰ তেনে পৰিপ্ৰেক্ষিতত আচলতে ইতিমধ্যে জিলা প্ৰশাসনে অধিক সতৰ্কতা অৱলম্বন কৰিছে আৰু জিলা প্ৰশাসনৰ লোকে বিভিন্ন ঠাইত আজি ইতিমধ্যে ক'ভিড টেষ্ট আৰম্ভ কৰিব তাৰ ভিডিঅ' আমি দেখাম কিন্তু আপুনি যদি এই মুহূৰ্তত চাই যে যিখন নিকিনিখোৱা যিটো অঞ্চল সমগ্ৰ যিটো অঞ্চল উজনি মাজুলী অঞ্চলটো এক শূন্যতা বা নীৰৱতা দেখিবলৈ পোৱা গৈছে ইয়াৰ আশে পাশে কোনো লোকক দেখিবলৈ পোৱা নাযাব সম্পূৰ্ণৰূপে এই অঞ্চলটো আচলতে লকডাউন হোৱাৰ দিশে গতি কৰিছে আৰু মাজুলী জিলাখনত ইতিমধ্যে আজিৰ দিনটোত আচলতে প্ৰায় 60জনৰ অধিক লোক ইতিমধ্যে দেহত ক'ভিড ধৰা পৰিছে আৰু একমাত্ৰ নিকিনিখোৱা যিখন গাঁও এই গাঁওখনতে ইতিমধ্যে গণসংক্ৰমণৰ দিশে গতি কৰিছে আৰু যাৰ বাবে আচলতে এই গাঁওখনতে 40জনৰ অধিক লোক ইতিমধ্যে দেহত ক'ভিড ধৰা পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ অঞ্চলটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে সমগ্ৰ গাঁওখনত প্ৰৱেশ নিষিদ্ধ কৰিছে আৰক্ষীয়ে কটকটীয়া ইয়াত নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে যাতে কোনো লোকৰ প্ৰৱেশ ইয়াত হ'ব নোৱাৰে যিহেতু 3 বছৰীয়া শিশু পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত আচলতে সমগ্ৰ অঞ্চলটোত এক আতংকৰ সৃষ্টি হৈছে কৰোণাতংকৰ দিশে সমগ্ৰ মাজুলী গতি কৰিছে যিহেতু মাজুলী বাচি আছিলে যোৱাকালিলৈকে কিন্তু যোৱাকালি এই গাঁওখনত গণসংক্ৰমণ আৰম্ভ হোৱাৰ পাছতে আচলতে সমগ্ৰ মাজুলী কৰোণাতংক হোৱাৰ দিশে ভাস্কৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম মাজুলীৰ নিকিনিখোৱা গাঁৱত বৰ্তমান সময়ত কৰোণাতংক দেখা দিছে কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো আক্ৰান্ত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অঞ্চলটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে আৰু জিলা প্ৰশাসনে এই ক্ষেত্ৰত যথেষ্ট তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ইফালে দৰঙত দেওবাৰে কৰোণাত নতুনকৈ আক্ৰান্ত হৈছে 26 গৰাকী এই মুহূৰ্তত দৰঙৰ খবৰ আমি দৰ্শকক দি আছোঁ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা দৰঙত 421 গৰাকীলৈ বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা ইয়াৰে 322 গৰাকী ক'ভিড আক্ৰান্ত সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্তসকলৰ 35 গৰাকী চিকিৎসাধীন হৈ আছে মঙলদৈ অসামৰিক চিকিৎসালয়ত 4 গৰাকী চিকিৎসাধীন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আৰু গুৱাহাটী GNRCত চিকিৎসাধীন হৈ আছে 2 গৰাকী ব্যক্তি অন্যহাতে দেওবাৰৰ দিনটো জিলাখনত ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে 429টা ইতিমধ্যে আমি দৰ্শকক উল্লেখ কৰিছোঁ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ খবৰ আমি দিবলৈ চেষ্টা কৰিছোঁ কৰোণা পৰিস্থিতিয়ে যথেষ্ট জটিল ৰূপ ধাৰণ কৰিছে সংক্ৰমণৰ পৰিসংখ্যাই দৈনিক নতুন অভিলেখ গঢ়িছে যেহেতু ইফালে ৰাজ্য চৰকাৰ যথেষ্ট তৎপৰ হোৱা দেখা গৈছে আৰু ৰাজ্য চৰকাৰৰ SOPৰ প্ৰতি সন্মান জনাই সকলোৱে এইদৰে ক'ভিড প্ৰট'কল মানি চলা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দৃশ্যাৱলী আমি দৰ্শকক দেখুৱাই আছোঁ এয়া দৰঙৰ দৃশ্য দৰ্শকলৈ প্ৰত্যক্ষ কৰিছে সমান্তৰালকৈ চিপাঝাৰতো কৰোণাৰ দ্ৰুত সংক্ৰমণ বৃদ্ধি পাইছে চিপাঝাৰৰ কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন বিয়াৰ পৰাই গণসংক্ৰমণৰ আশংকা কৰিছে চিপাঝাৰ হাজৰিকাপাৰাত বিয়া খাবলৈ যোৱা 36 গৰাকীৰ দেহত ধৰা পৰিছে কৰোণাৰ অৱস্থিতি আক্ৰান্তসকলৰ ভিতৰত কণ শিশু আছে কৰোণা আক্ৰান্ত হোৱা সকলৰ বাসগৃহসমূহ ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন ৰূপে ঘোষণা কৰিছে প্ৰশাসনে ঘটনাক কেন্দ্ৰ কৰি হাজৰিকাপাৰা এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে গাঁওখনৰ কিছু দৃশ্যাংশ দেখুৱাই আছোঁ বিয়া খাবলৈ গৈছিল একাংশ লোক আৰু তাৰ পাছতেই গাঁওখনৰ একাংশ লোকৰ মাজত এয়া কৰোণাৰ উপস্থিতি ধৰা পৰিছে তাৰ পাছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰতিঘৰ লোকত এইদৰে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি দিয়া হৈছে জিলা প্ৰশাসনে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণৰ সংখ্যা আৰু ৰাজ্যে এই ক্ষেত্ৰত সজাগ সচেতন হোৱাৰ যেটো সময় আহি পৰিছে অনাগত সময়ত এনেদৰে যদি ক'ভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি হৈ থাকে তেনেহলে পূৰ্বৰ পৰিস্থিতি উদ্ভৱ হ'বলৈ বেছি পৰ নালাগে 4 তাৰিখে বিয়াখনৰ পিছত আমাৰ অলপমান জ্বৰ অলপ কাহ আহিল এই জ্বৰ কাহ অহাত আমি অনুমান কৰি আমি টেষ্ট কৰালোঁ টেষ্ট কৰাত তেওঁলোকে পজিটিভ ক'লে যোৱাকালি টেষ্ট কৰা হৈছিল কিছুমানৰ তাৰ লক্ষণ নাই লক্ষণ নহ'লেও তাৰমানে ঘৰৰ সকলো পৰিয়ালক টেষ্ট কৰাত পজিটিভ পোৱা গৈছে আৰু ওচৰ চুবুৰীয়াৰ যিখিনি বৰ্তমান টেষ্ট কৰা নাই সেইখিনিও আমি টেষ্ট কৰাৰ ব্যৱস্থা কৰোঁ মুঠতে কিমান জনৰ এতিয়া বৰ্তমান 17জনৰ আমি